অকল মই ক'বলৈ গ'লে আহোম শাসন ব্যৱস্থাত যি পাইক প্ৰথা আছিল, পাইক প্ৰথা অনুসৰি উপাধিবিলাক দিয়া হৈছিল। সেই গতিকে ইছলাম বৰাও থাকে, ইছলাম হাজৰিকাও থাকে, ৰহমান হাজৰিকাও থাকে। ৰহমানটো তেওঁলোকৰ ধৰ্মগত, হাজৰিকাটো আহোমৰ পাইক প্ৰথাৰ। সেই গতিকে কিছুমান ক্ষেত্ৰত অকল উপাধিটোৱে কাম নকৰে, দক্ষতাৰ ওপৰতো কাম কৰে। সেই গতিকে সেইখিনি কথাৰ ভিত্তিত লুৰুণ গগৈ যিহেতু শিক্ষিত, তেওঁ চাগে সেইকাৰণে দক্ষতাৰ কথাও কৈছে, অকল নামত নহ'ব, কামতো লাগিব। সেই গতিকে তেনেকুৱা কথা কৈছে। আৰু অকল গগৈয়ে নহয়, বৰাৰো কাম আছে। হাজৰিকাজন হ'ল 1000ৰ ওপৰত, বৰা হ'ল বোধকৰো 20জনৰ ওপৰত, শইকীয়া হ'ল 100জনৰ ওপৰত, আৰু কিজানি সেনাপতিবিলাকক গগৈ কৈছিলে। সেই গতিকে সেনাপতি হ'বলৈ হ'লে আহোম ব্যৱস্থাততো প্ৰমোশ্যন দিছিলে। সেই গতিকে বৰাও গগৈ হ'ব পাৰে। সেই গতিকে অকল গগৈয়ে গগৈ হ'ব বুলি কথাটো যিটো কৈছে, নহ'ব পাৰে। ময়ো ইতিহাসৰ ছাত্ৰ হিচাপে সেই কথাটো সমৰ্থন কৰোঁ। হ'ব আৰু দুটাই দিলোঁ আৰু নালাগে, খালেগতো খালেগকে ক'ব। এইটোতো আৰু চবেই জানে, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে হেঁচি ঠেলি সংখ্যালঘুসকলক 22টা চিটত ভৰাই থ'লে। আগতে তেওঁলোকৰ 40টাত ইনফ্লুৱেঞ্চ আছিলে। সেই গতিকেতো এইটো যিকোনো ৰাজনীতিৰ অকল মই ক'বলৈ গ'লে আহোম শাসন ব্যৱস্থাত যি পাইক প্ৰথা আছিল, পাইক প্ৰথা অনুসৰি উপাধিবিলাক দিয়া হৈছিল। সেই গতিকে ইছলাম বৰাও থাকে, ইছলাম হাজৰিকাও থাকে, ৰহমান হাজৰিকাও থাকে। ৰহমানটো তেওঁলোকৰ ধৰ্মগত, হাজৰিকাটো আহোমৰ পাইক প্ৰথাৰ। সেই গতিকে কিছুমান ক্ষেত্ৰত অকল উপাধিটোৱে কাম নকৰে, দক্ষতাৰ ওপৰতো কাম কৰে। সেই গতিকে সেইখিনি কথাৰ ভিত্তিত লুৰুণ গগৈ যিহেতু শিক্ষিত, তেওঁ চাগে সেইকাৰণে দক্ষতাৰ কথাও কৈছে, অকল নামত নহ'ব, কামতো লাগিব। সেই গতিকে তেনেকুৱা কথা কৈছে। আৰু অকল গগৈয়ে নহয়, বৰাৰো কাম আছে। হাজৰিকাজন হ'ল 1000ৰ ওপৰত, বৰা হ'ল বোধকৰো 20জনৰ ওপৰত, শইকীয়া হ'ল 100জনৰ ওপৰত, আৰু কিজানি সেনাপতিবিলাকক গগৈ কৈছিলে। সেই গতিকে সেনাপতি হ'বলৈ হ'লে আহোম ব্যৱস্থাততো প্ৰমোশ্যন দিছিলে। সেই গতিকে বৰাও গগৈ হ'ব পাৰে। সেই গতিকে অকল গগৈয়ে গগৈ হ'ব বুলি কথাটো যিটো কৈছে, নহ'ব পাৰে। ময়ো ইতিহাসৰ ছাত্ৰ হিচাপে সেই কথাটো সমৰ্থন কৰোঁ। হ'ব আৰু দুটাই দিলোঁ আৰু নালাগে, খালেগতো খালেগকে ক'ব। এইটোতো আৰু চবেই জানে, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে হেঁচি ঠেলি সংখ্যালঘুসকলক 22টা চিটত ভৰাই থ'লে। আগতে তেওঁলোকৰ 40টাত ইনফ্লুৱেঞ্চ আছিলে। সেই গতিকেতো এইটো যিকোনো ৰাজনীতিৰ